ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ আকৌ ভাল খবৰ। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। পূৰ্বে মেট্ৰিকত উত্তীৰ্ণ শিক্ষাৰ্থীকহে দিয়া হৈছিল আনন্দৰাম বৰুৱা বঁটা। নৱেম্বৰ মাহৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। এই বঁটা সন্দৰ্ভত চৰকাৰে প্ৰস্তুত কৰিছে বিশেষ আঁচনি। নৱেম্বৰ মাহৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। পূৰ্বে এই বঁটা মেট্ৰিকত উত্তীৰ্ণ শিক্ষাৰ্থীকহে দিয়া হৈছিল, মেট্ৰিকত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীকহে সামৰি লোৱা হৈছিল। কিন্তু এইবাৰ এই বঁটা আনন্দৰাম বৰুৱা বঁটা যিটো নেকি মেট্ৰিকত উত্তীৰ্ণ ল'ৰা ছোৱালীহে পায়, এইবাৰ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই আনন্দৰাম বৰুৱা বঁটা। খুবেই ভাল খবৰ, সকলোৱে এপ্লাই কৰিব যাতে। আৰু এপ্লাই কৰিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কেনেকৈ এপ্লাই কৰে, কেনেকৈ এপ্লাই কৰিব লাগে মোৰ ইয়াত লিংক দি দিম আৰু মই ভিডিঅ' বনাই দি দিম। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে NDA চৰকাৰ শলঠেকত পৰিছে। NDA চৰকাৰ ভাগি যাব পাৰে, কাৰণ মোদী চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ কাৰণে হেঁচা দিয়া হৈছে নীতিশ কুমাৰক। বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিম বুলি ব্যাপক প্ৰচাৰ চলাইছিল নীতিশ কুমাৰে, কিন্তু বৰ্তমান নীতিশ কুমাৰৰ দাবী মানি লোৱা নহ'ব বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰ। নীতিশ কুমাৰৰ দাবী অগ্ৰাহ্য কৰিলে বিজেপি চৰকাৰে। আকৌ পুনৰ লৈ লয় তেনেহ'লে বিজেপি চৰকাৰ ভগাটো নিশ্চিত। ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে নাপাহৰিব। জয় আই অসম।